ওকে, মই সেইটো কথা নাজানো। আমি জানো যে 2026-ত আমি বিজেপিক পৰাভূত কৰিব লাগিব আৰু 2026-ত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি সকলো একলগ হ'ব লাগিব। বিৰোধী ঐক্যমঞ্চ আমি ভঙা নাই, বিৰোধী ঐক্যমঞ্চ ভাঙিছিলে কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চৰ পৰা আঁতৰি গৈছিলে। গতিকে এইটো কেতিয়াও সত্য হ'ব নোৱাৰে যে অন্য কোনোবাই বিৰোধী ঐক্যমঞ্চ ভাঙিছে বা আন কাৰোবাৰ কাৰণে বিৰোধী ঐক্যমঞ্চৰ ক্ষতি হৈছে। এইটো কেতিয়াও হ'বই নোৱাৰে। এইটো তথ্যগতভাৱে ভুল, আপোনালোকে সকলোৱে জানে আৰু পৃথিৱীৰ সকলো মানুহে এই কথা জানে যে আমি নহয়, কংগ্ৰেছ দলহে বিৰোধী ঐক্যমঞ্চৰ পৰা আঁতৰি গৈছিলে আৰু যোৱা পৰহি কংগ্ৰেছ দল পুনৰ বিৰোধী ঐক্যমঞ্চত চামিল হৈছে আৰু তাত আনুষ্ঠানিকভাৱে সিদ্ধান্ত হৈছে যে 26-ত আমি একেলগতে যাম। তাৰ পাছত যদি কংগ্ৰেছে ৰিথিংক কৰিছে তেতিয়াহ'লে আমি নাজানো। সেই বিষয়ে আমি মানে অৱগত নহয় আৰু আমি এতিয়াও ভাবোঁ যে বিজেপিক যদি পৰাভূত কৰিব লাগে আমি একলগ হ'ব লাগিব আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে যদি একলগ নহয় তেতিয়াহ'লে জানিব লাগিব যে তেতিয়াহ'লে বিজেপিক জিকাবৰ কাৰণে কোনোবাই চেষ্টা কৰিছে। গতিকে মই ভাবোঁ যে যদি আমি একলগ নহওঁ আমি সেই চেষ্টা কৰিছোঁ বুলি প্ৰমাণ হ'ব। যদি অন্য পাৰ্টি যদি একলগ নহয় বিৰোধী ঐক্যমঞ্চত তেতিয়াহ'লে অন্য পাৰ্টিবিলাকো প্ৰমাণ হ'ব যে তেওঁলোকে আচলতে বিজেপিক জিকাব খুজিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।